হয় নমস্কাৰ আপোনালোকে চাই আছো ৰকি লাইভ আৰু ৰকি লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাইছো আৰু মোৰ লগত AIUDF দলৰ কৰ্মী আছে জাহিদুল হক ডাঙৰীয়া তেখেতৰ পৰা দুআষাৰ মন্তব্য জানিবলৈ আমি যত্ন কৰিম হয় জাহিদুল হক ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কৈছে আহি থকা 26 চনত AIUDF দলে এখনো আসন নাপায় বুলি সেই বিষয়ে আপুনি কি মন্তব্য আগবঢ়াব তাৰমানে চাওক একচুৱেলি কথা হ'ল কি জাকিৰ হুছেইন সিকদাৰৰ কথা আমি ক'বই নালাগে তেওঁ কেনেকুৱা মানুহ জাকিৰ হুছেইন সিকদাৰ এনেকুৱা এটা মানুহ তাৰ নিচিনা মিছলীয়া মানুহ আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট বুলি নহয় অল অসমৰ গোটেই মানুহে জানে জাকিৰ হুছেইন সিকদাৰ কেনেকুৱা মিছলীয়া মানুহ তেওঁ যোৱা পঞ্চায়ত ইলেকশ্যনে আপুনি মানুহে গম পাইছে যে জাকিৰ হুছেইন সিকদাৰ কেনেকুৱা মানুহ আৰু এটা কথা জাকিৰ হুছেইন সিকদাৰে কৈ থাকে সেইদিনাখন কি হ'ল চাকলা নম্বৰবাৰত বোলে তেওঁ এখন মিটিঙত মানে এনেকৈ কৈ দিলে যে AIUDF দলে বোলে এখনো চিট নাপায় কিন্তু কথা এখন চাওক AIUDF দলে যদি এখনো চিট নাপায় এটা কথা আমি তাৰ কথাটো আমি একচেপ্ট কৰিছোঁ কিন্তু কথাটো হ'ল চাওক জাকিৰ হুছেইন সিকদাৰৰ কথা নিচিনা যদি AIUDF দলে যদি চিট পাই যায় জাকিৰ হুছেইন সিকদাৰে যেনেকৈ কৈ আছে এটা কথাত আমাৰ চিট এটাকে বাঢ়ি আছে এতিয়া আমাৰ AIUDFৰ চিট যদি 10খনৰ পৰা 15খন এতিয়া আমাৰ চিট পাম 20ৰ পৰা 22টা চিট পাম হয় জাকিৰ হুছেইন সিকদাৰো লাচাংগা বজাৰত গেছি বাইদেউ কালি গেছিল আসলতে ভালেখিনি মানুহ দেখা পালো আপোনালোকৰ নেত্ৰীক আসলতে কি ক'ব একচুৱেলি চাওক জাকিৰ হুছেইন সিকদাৰে তাতে যায় যি প্ৰভাৱ পেলাইছে একো প্ৰভাৱ নাই আমাৰ মীনাক্ষী বাইদেউ যোৱাৰ পিছত আপোনালোকে নিশ্চয় চাইছে তাতে মানুহ কিমান হৈছে আৰু লাচাংগা এৰিয়াত যিমান ভোট আছে 70+ ভোট আমাৰ AIUDF দলৰ আছে আৰু তাতে লাচাংগাৰ মিটিঙত যিমান মানুহ আপোনালোকে কৈছে হৈছিলে সেই মানুহখিনি গোটেই ভাড়া কৰি লৈ যোৱা মানুহ পাকাপেটবাৰী সমষ্টিৰ পৰা বায়াকুচিৰ পৰা মানুহ লৈ যোৱা গাড়ী 40খন গাড়ীৰে মানুহ গৈছিলে তাতে গতিকে এইবিলাক কথা ক'ব না আমাৰ মিটিঙত মানুহ আমি ভাড়া নকৰোঁ মীনাক্ষী বাইদেউ য'তেই যায় তাতে মানুহ ভৰ্তি আপোনালোকে নিশ্চয় জানে আমাৰ চকী খালী নাথাকে গতিকে এইবাৰ 2026ৰ আগতে ইলেকশ্যনতে এইটো ফলাফল বুজি পাব আপোনালোকে ৰাইজে কোনে কিমান ভোট পাব মানুহবিলাকে কৈ আছে যে আমাক ভোট দিয়ক আমি তোমালোকক হেৰি কৰি দিম উচ্ছেদ বন্ধ কৰি দিম ডিটেনশ্যন কাম কোনে বনাইছে কংগ্ৰেছে বনাইছে ইমান মানুহ ডিপুটাৰ কোনে সজাইছে কংগ্ৰেছে সজাইছে তাৰপিছত আৰ্টিষ্ট আমাৰ মুছলিম MLA যায় তাতে আমাৰ মুছলমানৰ জাতিৰ কাৰণে কি কৰিলে ইমান দিন খালি তেখেতৰ পৰিয়ালৰ বাবে খালি তেখেতে কাম কৰিলে যে কিমান ধন আমি গটাব পাৰোঁ আমাৰ পৰিয়াল লৈ আমি সুখত শান্তিত খাব পাৰিম আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে কি কৰিলে কংগ্ৰেছে ইমান আমি ভাবিছোঁ আৰু মুছলিম MLA কংগ্ৰেছত পঠাই লাভ নাই আমি সকলো ৰাইজে অনুভৱ কৰিছোঁ দুখীয়া শ্ৰেণীৰ মানুহে যে আমি দুখীয়া মানুহে AIUDFক ভোট দি জয়যুক্ত কৰিম এছেম্বলিক আমাক পঠাব লাগে জাকিৰ হুছেইন সিকদাৰ কেবিনেট মন্ত্ৰী আজিলৈকে আমাৰ মাইনৰিটি কংগ্ৰেছ দল এনেকুৱা এটা দল তেওঁলোকে মুছলমান মানুহ যেতিয়া কাগজ আজি চকুৰলৈকে দিছে ইছমাইলকে দিছিল তেনেকুৱা মানুহ আমাৰ অসমৰ লয়াৰ আছে মন্ত্ৰী পদ দি কোনো লাভ নাই এনেকুৱা এটা মন্ত্ৰী দিব লাগে মন্ত্ৰী পদ দিবলৈ AIUDFৰ পৰা আমি এই দল যেনেকৈ আশ্ৰাফুল হুছেইন ডাঙৰীয়া তাৰ নিচিনা হাফিজ ৰফিকুল তেনেকৈ আমি নেতা বনাব লাগিব এই জাকিৰ সিকদাৰ কেতিয়াও এটা দিনত কৰিব তেওঁ কংগ্ৰেছ ৰাতি কৰিব BJP তেওঁ BJP গতিকে এইবিলাক কথা জানে আপোনালোকে গতিকে কথাটো হ'ল কি আজি এটা কথা এইবিলাক কৰি লাভ নাই গতিকে কংগ্ৰেছ চৰকাৰে আমাক কি কৰি দিয়া নাই বহুত কৰিছে সেইটো কথা হয় কংগ্ৰেছ জাকিৰ সিকদাৰ কাৰণে আমি কি কৰি দিয়া নাই ডিটেনশ্যন কেম্প আমাৰ কাৰণে বনাই দিছে এইটো আমাৰ গৌৰৱৰ কথা আমাৰ কাৰণে ডিপুটাৰ বনাই দি গৈছে এইটো আমাৰ গৌৰৱৰ কথা গতিকে এই কংগ্ৰেছে পাৰিব মাটিৰ বঁটা যে 77 বছৰ কালতে মাটিৰ বঁটা দিব পৰা নাই মাইনৰিটি মুছলমানক আজি মাইনৰিটি কৈছে এতিয়াও আমাৰ APCP সভাপতি তেওঁ কি কৈছে গৌৰৱ ডাঙৰীয়া যে মুখ্যমন্ত্ৰীয়ে মই হ'লেও আকৌ উচ্ছেদ চলিয়ে থাকিব সেইটো আৰু কিবা কথা হ'ল নেকি আপোনালোকৰ হুকমানা জিপিত মীনাক্ষী ৰহমান কিমান ভোট পাব আৰু জাকিৰ হুছেইন সিকদাৰে কিমান ভোট পাব মীনাক্ষী ৰহমানৰ ডাঙৰীয়াতে বহুত ভোট পাব এতিয়া জাকিৰ হুছেইন সিকদাৰৰ কোনো ফেক্টৰে নাহে জাকিৰ হুছেইন সিকদাৰৰ লগত আমাৰ হুকমানা জিপিৰ যিকেইটা মানুহ আছে চবকেইটা দালালৰ বাহিৰে একো নাই গতিকে সেইকেইটা দালালে কি কৰিছে গোটেই আমাৰ হুকমানা বাকীয়ে জানে আমাৰ এই হুকমানা জিপিৰ মানুহে জানে গোটেই দালালকেইটাৰ কথা ক'ব নালাগে আৰু মোৰ লগতে মই আৰু কি ক'ম মোৰ সতীটো এখন আছে তেওঁ ক'ব কিমান ভোট পাব আচলতে মীনাক্ষী বাইদেউ কিমান পাব আৰু জাকিৰ হুছেইন সিকদাৰ 80+ পাব আৰু 20+ জাকিৰ হুছেইন সিকদাৰ পাব আপোনালোকৰ হুকমানা জিপিত লগতে আপোনালোকৰ এই 10 নম্বৰ খণ্ডত কিমান ভোট পাব মীনাক্ষী ৰহমান কি ক'ব আমাৰ 10 নম্বৰ খণ্ডত আপুনি 70% ভোট পাব আৰু 20% পাব আপোনালোকৰ কংগ্ৰেছে আৰু অন্যান্য দলে পাব অলপ কিছু পাব তাৰমানে আপুনি সেইটো ক'ব বিচাৰিছে মোটামুটি 70% মীনাক্ষী বাইদেউ পাব 20% জাকিৰ হুছেইনে পাব আৰু 10% মানে মোটামুটি বেলেগ দিবা মীনাক্ষী ৰহমান আৰু জাকিৰ হুছেইনৰ মাজত দুইজনৰ মাজত পাৰ্থক্যটো কি দেখা পালে আপোনালোকে কি ক'ব দুইজনৰ মাজত পাৰ্থক্য বহুত মানে আকাশ আৰু পাতাল যাক কয় কিন্তু পাৰ্থক্য এইটোৱে চাওক মীনাক্ষী ৰহমান হ'ল তেওঁ দুখীয়া দৰিদ্ৰৰ কাষত থকা মানুহ তেওঁ দুখীয়াৰ কথাটো বুজি পায় মীনাক্ষী ৰহমান ডাঙৰীয়াই আজি দুখীয়াৰ মনোভাৱৰ কথাটো বুজে আজি দুখীয়া য'তেই যিবিলাক দুখীয়া আমাৰ মাইনৰিটি মানুহৰ পৰা হেৰি হৈ আছে গোটেইকেইটা আমাৰ মীনাক্ষী ৰহমান ডাঙৰীয়াই বুজিছে জাকিৰ হুছেইন সিকদাৰ তেওঁ কি তেওঁ এটা মিছলীয়া মানুহ তেওঁ অকল কি য'তে আপুনি চাওক কেইটামান গুণ্ডা পৰি থাকে কিবা এটা কাম হয় নিজে নগৈ গুণ্ডাক পঠাই দিয়ে গতিকে সেইবিলাক কাম জাকিৰ হুছেইন সেইটো আগবঢ়া আছে ক'ত কিন্তু আমাৰ মীনাক্ষী ৰহমান ডাঙৰীয়াই চাওক যিমান মানুহৰ মাইনৰিটি মুছলমান মানুহৰ দুখীয়া কাম হওক
আজি বোলে দুখীয়া কপাত বোলে ঘৰ এটা উজৰি গৈছে তাতে কোনে যায় মীনাক্ষী ৰহমান ডাঙৰীয়া বাইদেউ যায় আজি কোনোবা ল'ৰা এটা ভাল এটা পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে তাতে কোন আছে আমাৰ মীনাক্ষী ৰহমান ডাঙৰীয়া আছে জাকিৰ হুছেইন সিকদাৰ ক'ত আছে আপোনালোকে কওকচোন কোনখন জেগাত আপোনালোকে জাকিৰ হুছেইন সিকদাৰ পাইছে